এতিয়া ৰাতিপুৱা 8টা বাজে। এতিয়া এয়া চাহজনী কি কৰি আছে, চাহ খাই আছে। চাহটো নহয় মুনি কি খাই আছা? গাখীৰ দি কি খাই আছা? গাখীৰ আৰু ৰুটি খাই আছে। 7টাত উঠিছে। নানা কি খাই আছে? জোৰে ক'ব লাগে, জোৰে ক'ব লাগে। নানা কি খাই আছে? আব্বা কঁঠাল দি ৰুটি খাই, কি কয় মুড়ি খাই আছে। এইটো মাহী কঁঠাল পঠাই দিছিল। এয়া কঁঠাল পকিছে। এয়া আব্বাৰ কঁঠাল দি মুড়ি খাই আছে। ময়ো কঁঠাল খাম। মা ৰুটি খাই আছে দালি দি, এতিয়া দালি আৰু চাহজনী গাখীৰ দি ৰুটি খাই আছে। এই যে মুড়ি, ময়ো চাওঁ মুড়ি দি খাওঁ নেকি। এতিয়া আগত খাই লওঁ। মোৰতো আকৌ মেডিচিন খাব লাগিব প্ৰথমতে, খালী পেটত মেডিচিন খাই তাৰপিছতহে খাব। গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা বাজে 9টা প্ৰায়। মানে উঠিছোঁ মই 7টা বজাত উঠি ঘৰ ঝাৰু দিলোঁ। চোতালতো মই ঝাৰু দিয়া নাই, ঘৰ ঝাৰু দিলোঁ। তাৰপিছত মুখ হাত ধুলোঁ, চাহজনী উঠিল, চাহজনক ৰেডি কৰাই দিলোঁ। তাৰপিছত এতিয়া মোক দেখাই পাইছে মই কঁঠাল দি মুড়ি খাইছোঁ। তাৰপিছত ৰুটি খালোঁ দালি দি খাই এইমাত্ৰ। আৰু ঘৰ চাহজনে লেতেৰা কৰিছিল, চব ঝাৰু তাৰু দি এতিয়া আহিলোঁ মই আপোনালোকৰ লগত কথা পাতিবলৈ। আজি বহুত কাম আছে, দৰ্জিৰ দোকানতো যাব লাগে। দেখাই পাইছে মই নাইটিটো, কিমান দিন নাইটি কৰি থাকোঁ। আনিছোঁ প্ৰায় এসপ্তাহ বেছি হ'ল, এতিয়ালৈকে যোৱাই হোৱা নাই। এই মানে দৰ্জিৰ দোকানত যাওঁ কৰি যোৱাই হোৱা নাই। আজি আবেলি যাম মানে চিলাব দিবৰ কাৰণে। নিচিলালে পিন্ধা নাযায়, ৰেডিমেডবিলাক বিৰাট কি হৈ থাকে। মানালীতো বেলেগ কথা আছিল। এতিয়া মানে আপোনালোকে চুইট চাৰ্জন চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'বিলাক ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবই। আপোনালোকে যদি নাচায় তেনেহ'লে আমাৰ চেনেলটো কেনেকৈ গ্ৰ' হ'ব। আপোনালোকে যদি ছাবস্ক্ৰাইব নকৰে কেনেকৈ আমি ওপৰলৈ আগবাঢ়িম। গতিকে আপোনালোকে প্লিজ হেল্প কৰক। এতিয়া গোটেই দিন কি কৰোঁ নকৰোঁ এইখিনি আপোনালোকে চাই থাকক। ব্লগটো আশা কৰোঁ ভালেই লাগিব। দৰ্জী অহাৰ কথা, মানে আজি টেইলৰ ভাই অহাৰ কথা। মানে মেচিন আছে এটা মাৰ, সেই মেচিনটো মানে নষ্ট হৈ আছে। মানে মেচিনটো যদি ঠিক কৰা থাকে ময়ো অলপ চিলাব পাৰোঁ। মই শিকা নাই, কিন্তু শিকি যাম তেতিয়া। শিকাত কি নালাগে না, চব বস্তুৱে শিকা যায়। শিকিলে মানে ঘৰতে নাইটিবিলাক চিলাই কৰিব পাৰোঁ। অলপ ভাল কাপোৰবিলাক অলপ ফাটা চিঙা হৈ যায়, কেতিয়াবা ছিঙি যায় চিলাই খুলি যায়, তেতিয়া নিজে চিলাই কৰিব পাৰোঁ। সেইবিলাক দৰ্জি তাতে লও কৰি নহয়ে। আজি যাওঁ কালি যাওঁ কৰি নহয়, এনেকৈ মানে কৰাই নহয়, বহুত দেৰি হৈ যায়। গতিকে এই নাইটিৰ কথাটোৱে ভাবকচোন, যদি ঘৰতে থাকিল হয় মেচিনটো বা নিজে চিলাব জানিলেতো ইমান সময় হৈয়ে গ'ল হয়, নিজে এক্সপৰ্ট কৰি চিলাই কৰি ল'ব পালোঁ হয়। হাতে চিলাই ভাল নহয় ইমান। গতিকে মেচিনটো সেইকাৰণে ঠিক কৰিবৰ কাৰণে দৰ্জি ভাইক আহিব কৈছোঁ, এতিয়া কি কৰে। আৰু মোৰ মেখেলাৰ ব্লাউজ আছে, সেইবিলাকতো মই 30টো বনাইছিলোঁ স্কুলত থাকোঁতে, লৈছিলোঁ কলেজত থাকোঁতে। এতিয়াতো দেখা মই হাতীৰ নিচিনা মোটা হৈ গৈছোঁ। গতিকে এইবিলাক ব্লাউজ এটাও নহয়, গোটেইকেইটা এতিয়া মই ঠিক কৰিব দিম। আহিব কৈছোঁ, কেতিয়াবা আহে। 8টা বজাত অহাৰ কথা, 9টা বাজিল এতিয়াও অহা নাই। চাওঁ কি কৰে, নাহিলে তাৰ উপায় নাই। গতিকে চাই থাকক আপোনালোকে। ৰাতিপুৱাই চাওক এয়া ফুল। ভাবিছোঁ 10 টকা কি কয় 10 টকা কোম্পানী বা 100 টকা কোম্পানী যে আহে, তাৰে পৰা এইবিলাক বল আৰু কিনিম 5-6টামান। মানে বলত এনেকৈ ফুল গছ ৰুই দিলে বেছি ভাল লাগে। এইটো চাওক, মই এইটো বল আমাৰ আছিল কাপোৰ ধোৱাৰ কাৰণে, কিন্তু অলপ ফাটি গৈছে কাৰণে এনেকৈ কৰিছোঁ। কিন্তু মুস্কিল মানে যে পানী দেখা পাই আছে, তলত ফুটা কৰি দিয়া নাই। গতিকে পানী ওলাব নোৱাৰে। এনেকুৱাকৈ থাকিলেতো পচি যাব, ফুলগছ পচি যাব এনেকুৱাকৈ। আৰু মাটি গৰম হৈ যায়, পানীও গৰম হৈ যায়, দিগদাৰী হৈ যাব। গতিকে ভাবিছোঁ এনেকুৱা বল কিনি তলত ফুটা কৰি দিম। ফুটা কৰি দি টাপৰ নিচিনা ফুটা কৰি দি ৰুই দিলে বহুত দিন থাকিব। আৰু ফুল যে লাগে তেতিয়া দেখাতো ভাল লাগে। এইবিলাক ফুলে ৰুই দিম, এইবিলাক ফুলে বেছি ভাল হয়, বিৰাট ভাল লাগিব। মন চন একেবাৰে বেয়া হৈ গৈছে, মানে ইমান কষ্ট কৰি মই ফুল গছবিলাক ৰুই দিওঁ। এইবিলাক চাওক ছাগলীয়ে খাই কি কৰি দিছে। এইবিলাক ক'ত ফুল লাগিব, এইটো গছত ফুল লাগিছে। ইফালে আৰু আছিলে এয়া, এইটো চাওক ছাগলী কি অৱস্থা কৰি দিছে। নাজানো কোনফালেদি ছাগলী আহে এইবিলাক। তো এনেকুৱা কৰি কষ্ট কৰি মই লাইন কৰি এনেকৈ ৰুই দিওঁ। ৰুই দিয়াৰ পিছত যদি ছাগলীয়ে খাই পেলাই কেনেকুৱা লাগে, মনে বেয়া হৈছে। যা ফুল গছে নুৰোঁ আৰু, ক'ৰ পৰা আনো, কিনি আনি ৰুই দিওঁ। এনেকুৱা অৱস্থা। এইবিলাক য়েল্ল' কালাৰৰ ফুল লাগিছে। এইটো ৱালত নয়নতৰা গছৰ ফুল লাগিছে, দেখাত ভাল লাগে ৱালত গছ হ'লে। খাইও কেনেকুৱা কৰি দিছে, অৱস্থা বেয়া কৰি দিছে। এইটো বগা ফুল গছ, এইবিলাকো ৰুই দিওঁ বলত। ৰঙা, বগা আৰু হৈছে য়েল্ল' কালাৰ, এইবিলাক একেলগে ৰুই দিলে ভাল লাগিব দেখা। এয়া
কেকটাছ গাছটা মা এতে আনি দিছে, মানে তাতে থাকিলে সাজনী কেতিয়াবা কি কৰি পৰি যায়, দুখ পায়। সেইকাৰণে খাই কি কৰি দিছে, এটা ফুলটো নাই, পাতো নাই, একেবাৰে শেষ কৰিছে। সেইখিনি কালি খাইছে একেবাৰে, মানে অলপ যদি নাখাল হয় ইমান দিনে ফুলে ঠাল ঠেঙলি ভৰ্তি হৈ গ'ল হয়। অলপ হয় আৰু খাই থয়, অলপ হয় আৰু খাই থয়। এল'ভেৰা গছবিলাক আছে, লেতেৰা পেতেৰা হৈ ঝাৰু দিয়া হোৱা নাই। কেইদিন ধৰি মই তাতে ঝাৰু নিদিওঁ। মধুৰিআম গছ আছে আমাৰ, সেইটো মধুৰিআম গছৰ এতিয়াও ফুল ইমান সৰু হৈ আছে। কিয় বা এইটো গছৰ ইমান দিন আগৰ পাছে যেনেকৈ ধৰে, বহুত দিন আগৰ পৰাই লাগে, প্ৰায় 6-7 বছৰ হ'ল ফুল মধুৰিআম লাগে। ইমান দিন শেষে হৈ গৈছিল মধুৰিআম, কিন্তু এইবাৰ কিয় বা মই দেখাবই পৰা নাই। কেমেৰাত নাহে, ক'ত বা আছে, মোৰে চকুত লগা নাই। এইটো অলপ তাকো দেখা নাযায়, আন্ধাৰ। এই যে বোধহয় অলপ দেখা পাইছে, এই যে সৰু এতিয়াও সৰু হৈ আছে, কিয় বা নাজানো। কিবা হৈছে, বেমাৰ হৈছে নেকি গছটোৰ, এনেকুৱা হৈ গৈছে। আৰু এইটো চাওক, এইটো যোৱাবাৰ ফাৰ্ষ্ট লাগিছিল, এবাৰ ছেকেণ্ড টাইম লাগিছে। এবাৰ বহুত লাগিছে ছেকেণ্ড টাইম। এইবিলাক গছ হিচাপে ভালেই লাগিছে, কিন্তু এইটো গছ ৰঙা হৈ গৈছে। এইটো মৰি যাব নেকি এনেকুৱা লাগি আছে, কিয় বা ৰঙা হৈ আছে, নাজানো কি প্ৰব্লেম। যি হওক, এইটোত লাগিছে অলৰেডি 6-7 দিন ধৰি খোৱা হ'ল, বহুত শেষো হৈছে, ডেইলি পকে। এই যে এইটো পকা হৈছে কিজানি, কিন্তু গাত কিবা এনেকুৱা বা দেখা নাপায়, ভাল নালাগে এনেকুৱা। আৰু দেখো এটা আছে নেকি, মই পাৰি ল'ম। এইবিলাক চাওক, এই যে গোটেই মানে ৰ'দ দিছে না, গৰমতেতো সোনকালে পকে না, কিন্তু সেইটো গছৰ যে কি হৈছে ক'বই নোৱাৰোঁ। এটাওতো তোলাত দেখা নাপাওঁ, সেইফালে লাগ নাপাওঁ। এইটো বোধহয় পকিছে, এইটো এইটো মই এইটো চাওক কি ধুনীয়া, ৱাও, এইটো একদম পুৰা টিকটিকে পকিছে। এনেকুৱা আৰু ক'তবা আছে, মানে গম পোৱা নাজানা। মানুহে হাতে দিয়ে তুলিব পাৰে, যিকাৰণে যি আহে তাকে সিয়ে তুলি লৈ যায়। ইয়াতে আৰু দুটা আছে, ইয়াতে আৰু দুটা। এইটো নহয়, এই এটা এক হাতেদি ধৰাও নাযায়। আৰু দুটা ছিঙিলো, এনেকুৱা আৰু আছে গছতে, চাওক বহুত লাগি আছে। এই যিবিলাক বহুত আছে, এইবিলাক মই 3টা পাৰিলোঁ, তাৰে ভিতৰত এটা বেছি পকিছে। এইটো এতিয়া মই খাম। এইটো চাওক, মই এতিয়া খাম। আৰু দৰ্জী ভাই অহাৰ কথা কৈছোঁ, দৰ্জী ভাই অলৰেডি আহি গৈছে। মই এটা তাতে যাওঁ। টেষ্টি, যাই আছোঁ, অলপ কি লেতেৰা হৈ আছে পুৰা। পুরা টেস্টি। গছর মধ্যে আমার কি লাগে, আমি মাত্র পারলো এটা খাই আসি। ওই তো মাইনা বাইরতেই আছে, একটা দর্জি ভাই আহিছে। মাইনা কি কলি আছে, এতিয়া নল, অলপ পিছত ঘরের দরজাটা খুলিম, তাই আমার আছে। এই স্টোর রুমের অবস্থা, এইটো হল স্টোর রুম। মেচিনের কথা কৈছিলো যে, এটা মেচিন ওলাব লাগে। দরজাটা তো লাগি নাথাকে মুনি, রব নাযাব আন্ধাৰত নাযাব, রাবা কিবা দি লাগাই থম। আৰু যায়, আহক নানি ওলাব। এইটো ওইটা মেচিন, আন্ধার। ওইটা আর মাজতে ভাঙিয়ে পেলাব। বাইনা ওইটা দাদা গুছি গল, ওইটা
টাটা দিয়া উইতে দাদা গুচি গ'ল কলম মা মরে ধরছে কই না তেলের মধ্যে কদিন ভিজে ফেলাবো ইলেত্রা মামরে ধরে গেছে ঝুলাবালি নষ্ট হয়েছে বোধ হয় যাবে ঘুরতেছে না সবসময় ঘুরে রাখা লাগে অল্প অল্প করে না ঘুরে রাখা লাগে তখন বলতে ফিরে যাবে 10-12 বছর ধরে ইউজ হয় না তাইলে এতিয়া বাজে আবেলি 4:10-15 মান এনেকুৱা হ'ব আৰু কি এইমাত্ৰ মই গা ধুই আহিলোঁ ভাত খোৱাই নাই এতিয়ালৈকে চুলি চব ভিজা এইমাত্ৰ গা ধুই আহিলোঁ শাহজনীও ঘুমাই আছে শাহজনীক গা ধোৱাৰ আগতে 2টা বজাত ঘুমাল এতিয়ালৈকে উঠাই নাই গা ধুৱাই দিব খুজিলোঁ গৰমৰ দিন যিহেতু অলপ দেৰি কৰি গা ধুৱাই দিওঁ কিন্তু সি এতিয়া গা নধুল দেৰি কৰি গা ধুব আগত ঘুমাব এতিয়ালৈকেতো উঠাই নাই এতিয়া কি কৰা যায় আৰু কি কয় আজি মই শাহজনীক লৈ গৈছিলোঁ মানে স্কুলত মানে অংগনবাদী স্কুলবিলাক যে তাতে লৈ গৈছিলোঁ মানে আমাৰ চেণ্টাৰটো অলপ দূৰত হয় সেইকাৰণে ওচৰত এটা চেণ্টাৰ আছে টাউনৰ ওচৰত তাতে লৈ গ'লোঁ কিন্তু সেইটো নল'লে আৰু কি টাউনৰ ৱাৰ্কাৰজনীয়ে নল'ল মানে অলৰেডি মোৰ যিটো পঞ্চায়তৰ আমাৰ ৱাৰ্কাৰ যিটো তাতে নাম দিয়া আছে শাহজনৰ মই স্কুলত লৈ যোৱাৰ কাৰণে মানে শাহজনৰ যাতে নিচা হৈ যায় স্কুলত যোৱা অহাৰ কাৰণে সেইকাৰণে লৈ গ'লোঁ কিন্তু সেইটো ৱাৰ্কাৰজনীয়ে ক'ল আৰু কি সেইটো নহ'ব মানে ই মানে যিটো এৰিয়া তাতে পঢ়িব লাগিব যদি এইটো স্কুলত নাম দিব লগা হয় তেনেহ'লে তাৰে পৰা নাম কাটি আনিব লাগিব এতিয়া আমাৰ ৱাৰ্কাৰজনীৰ পৰা নাম কাটি আনিব লাগিব তেতিয়া সেইটোতো নহয় না কেনেকৈ সেনেকৈ নাম কাটি লওঁ যিহেতু আমাৰ এৰিয়া এটা আছে গতিকে এডমিশ্যন নল'ল ঘূৰি আহিলোঁ মই ভাবিলোঁ যে যদি এডমিশ্যন ল'ল হয় মানে শাহজনী স্কুলত যোৱা অহা কৰি থাকক এতিয়া 2.5 বছৰ চলি আছে মানে অহা বছৰ দিওঁ নিদিওঁ তাৰপিছত অহা বছৰো নিদিওঁ নেকি 3 বছৰ অহা বছৰ 3 বছৰ হ'বতো 5 বছৰ পঢ়িলে দিম না 4 বছৰে পঢ়িলে দিম ভাবি আছোঁ কি কৰা যায় ইমান সোনকালে মই নিদিওঁ মানে স্কুলত লৈ অসুবিধা হ'ব থাকিব নাথাকিব মোক থৈ সেইকাৰণে ভাবিলোঁ যে অংগনবাদী স্কুলত যদি এতিয়া যোৱা অহা কৰে তেতিয়া নিচা হৈ যাব যোৱাৰ কাৰণে মানে ল'ৰা ছোৱালীবিলাকৰ লাগিব খেলা ধূলা কৰিব অলপ ABCD মানে যিখিনিয়ে শিকিব মানে খেলা ধূলাৰ মাজত শিকিব ভালেই হওক শিকিব আৰু কি ABCD হওক 1 2 হওক ভালেই শিকিব মানে আৰু মেইন কথা মানে সাহসটো বাঢ়িব ষ্টুডেণ্ট আছে টিচাৰ আছে এইবিলাকৰ লগত কিন্তু সেইটোতো নহ'ল এডমিশ্যনটো নহ'ল আমাৰ স্কুলটো ইয়াৰ পৰা বহুত প্ৰায় 2 কিলোমিটাৰ দূৰ হ'ব আৰু ইমান দূৰটো লৈ যোৱা সম্ভৱ নহয় ডেইলি আৰু ইফালে ৰাস্তাও বেয়া মানে ৰাস্তা ভাল হ'লে তাকো লৈ যোৱা তেনে ৰাস্তা ভালো নহয় গতিকে এইটো সম্ভৱ নহয় গতিকে আৰু কি কৰা যাব এতিয়া ঘৰতে শিকাব লাগিব কিন্তু ল'ৰা ছোৱালী ঘৰতে শিকিব নোখোজে তেনেকুৱা যদিও শিকে মানে সাহসটো নাহে স্কুলত যদিও হয় সেইটো কিন্তু নহ'ল পিছত কি কৰিম আৰু উপায়তো নাই তাৰে পৰা ঘূৰি আহিলোঁ ঘূৰি আহি শাহজনীক খুৱাই দিছোঁ খুৱাই থৈ শাহজনী টোপনি গ'ল আৰু মইতো অলপ কেইটামান কাপোৰ আছিল কাপোৰ ধুই গা ধুই এইমাত্ৰ উঠিলোঁ এতিয়া অলপ ভাত খাম ভাত খাই মই ভাবিছোঁ অলপ মাহীহঁতৰ ঘৰত যাব লাগে চালাত অলৰেডি 4:30 বাজে মা বা গা ধুব এতিয়া মা গা ধুই যেতিয়া যাওঁতে বোধহয় 6টাই বাজে নেকি বেছি সন্ধিয়া হ'লে দেখোঁ কি কৰা যায় আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ চেষ্টা কৰিম এতিয়া মই ভাত খাই আহোঁ উঠিছে চাওক দৰ্জিৰ দোকানত আহি ক'ত বহিছে মানে নাইটি ক'লো যে নাইটি কিনিছোঁ নাইটি চিলাব আহিছোঁ এইবিলাক নাইটি চিলাই আহিছোঁ আমাৰ মহা হয় আছে বহি ফোন কৰি আছে রাজীব গুছা 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 তলৰ খিনি দেখো মই ভিডিঅ' কৰি আছো